নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। নতুন বছৰ বহু গুৰুত্বপূৰ্ণ হয়। তিন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে নতুন বছৰটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। অহা নতুন বছৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এই পৰিৱৰ্তন বহু গুৰুত্বপূৰ্ণ। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে যে এই পৰিৱৰ্তনৰ ফলত তিন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য উজ্বলিবলৈ গৈ আছে। তেওঁলোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে তেওঁলোকৰ ঘৰত সম্পত্তি আগমন হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু এওঁলোকে বহুদূৰ কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ কোন তিন ৰাশিৰ জাতক জাতিকাসকলৰ এই নতুন বছৰত ভাগ্য বিশেষভাৱে সলনি হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শক্তিৰ গ্ৰহ শনি আৰু বিচাৰৰ গ্ৰহ বুধ এই দুইটা গ্ৰহ একলগ হ'বলৈ গৈ আছে। প্ৰায় 30 বছৰৰ পিছত এই দুইটা গ্ৰহ এটা ৰাশিত সংযোগ ঘটিবলৈ গৈ আছে, যাৰ ফলত তেওঁলোকৰ ভাগ্য উজ্বলি পৰিবলৈ গৈ আছে আৰু বিশেষকৈ তিন ৰাশিৰ ওপৰত এই বুধ আৰু শনি গ্ৰহে বিশেষভাৱে প্ৰভাৱ পেলাব। ইয়াৰ ফলত তেওঁলোকে বহু উচ্চ মান লাভ কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মক্ষেত্ৰত মান উজ্বলাব পাৰিব। সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰিব পাৰিব আৰু যিকোনো কামত হাত দিলেই তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। আহক বেছি দেৰি নকৰি আমি এই তিন ৰাশিৰ কথা জানি লওঁ। এক নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই 2025 চনত ঘৰলৈ সুখ শান্তি আহিব। সকলো কামতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। এই সময়ত আপুনি ভাগ্যৰ পৰাও বহু সহায় লাভ কৰিব পাৰিব। উপাৰ্জনৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। অৰ্থ জমা কৰিব পাৰিব বহু বেছি পৰিমাণে। আপোনালোকৰ মনত হতাশাৰ ভাৱটো দূৰ হৈ পৰিবলৈ ধৰিব আৰু ইয়াৰ পিছতে ক'ব লাগিব যে ইয়াৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত বহু ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মনত দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। সকলো ফালতে আপোনালোকে লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতেই হওক বা ঘৰুৱা কিছু কৰ্মতেই হওক আপোনালোকে বহুদূৰ লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সত্যৰ দিশৰ পৰাও আপোনালোকে জীৱনত সফলতা লাভ কৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছতে জীৱনত চলি থকা সমস্যা কিছু পৰিমাণে পাতল কৰি ল'ব পাৰিব। কৰ্মস্থানত সহকৰ্মীৰ পৰা সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। পৰিয়ালৰ মাজত থাকোঁতে সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ চাকৰিয়ালসকলৰ বা চাকৰি জীৱনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই বছৰটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। আপোনাৰ কৰ্ম সঠিকভাৱে আৰম্ভ হ'ব আৰু এই কৰ্ম সঠিকভাৱে আপোনালোকে সম্পাদনো কৰিব পাৰিব। উন্নতিৰ যুগ নামি অহা দেখিবলৈ পোৱা যায় এই 2025 চনত। নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব। নতুনকৈ যদি আপোনালোকে কিবা কামৰ কাৰণে যোগদান কৰিছে বা কিবা কামৰ কাৰণে যদি আবেদন কৰিছে তেনেহ'লে আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। দূৰ সম্পৰ্কীয় কৰ্মতো ভাল সফলতা অৰ্জন কৰিব পৰাৰ সম্ভাৱনা আপোনালোকক দেখিবলৈ পোৱা যায়। এই সময়ত নিজকে আপোনালোকে অলপ কৰ্মত ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। বাহিৰা কথাত এই বৰ্ষত আপোনালোকে বিশেষকৈ মনোযোগ নিদিয়াটোৱেই দৰকাৰ। সময় যাতে অপব্যয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আপোনালোকে। প্ৰেমৰ কাৰণে এই বছৰটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পৰিয়ালৰ মাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ যোগ্যতাৰ প্ৰতি আপোনালোকে ভাল সন্মান লাভ কৰিব পাৰিব। আপোনাৰ সোনকালে কিবা এটা পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে 2025 চনত আপোনালোকৰ সকলো ফালেই ভাল হৈ পৰিব। কেৱল ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ ভ্ৰমণৰ ফলত অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ সৰ্বাধিক বৃদ্ধি পাব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই 2025 চনত আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব আৰু নিষ্ঠাৰে কিবা কাম আপোনালোকে কৰিব বিচাৰিলেও সম্পূৰ্ণভাৱে কৰিব পাৰিব। আনৰ পৰাও সহায় সহযোগিতা পাব আৰু বন্ধুবৰ্গৰ পৰা সম্পূৰ্ণভাৱে আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। কিবা যদি প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে যোগদান কৰিব বিচাৰে কৰিব পাৰিব। তাৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। তুলনামূলক কিছুমান কামত আপোনালোকে আগুৱাই গ'লে সেই কামৰ পৰা আপোনালোকে ভাল লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব আপোনালোকে। দীৰ্ঘস্থায়ী ৰোগ হৈ থকা লোকসকলে কিছু পৰিমাণে সকাহ লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ লগত থাকি আপোনালোকে যদি কিবা পৰিকল্পনা কৰে সেই পৰিকল্পনা আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব। আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যায়।
2 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ এই 2025 চনটো বহু ভাল দেখিবলৈ পোৱা যায়। উপাৰ্জনৰ প্ৰবল যুগ আপোনালোকৰ নামি আছে। আপুনি যোগ্যজনে ভাল লাভ কৰিব পাৰিব। আপোনালোকে যোগ্যজনে আপোনালোকে ভাল কৰ্ম লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ লাভ বৃদ্ধি হ'ব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়ত যদি আপোনালোকে কিবা বিনিয়োগ কৰিব বিচাৰে বিনিয়োগ কৰিব পাৰিব। উচ্চ পদবীৰ প্ৰবল যুগ আপোনালোকৰ এই বৰ্ষত দেখিবলৈ পোৱা যায়। কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব আৰু কৰ্মক্ষেত্ৰত অৰ্থ জমাও কৰিব পাৰিব ঘৰত প্ৰচুৰ পৰিমাণে। ঘৰত আপোনালোকে যদি কিবা সম্পত্তি ক্ৰয় কৰিব এই বৰ্ষত বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। এই সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ ৰৈ থকা কিছুমান কাম অতি সোনকালে হৈ পৰা দেখিবলৈ পোৱা যাব। ব্যৱসায় কৰা লোকসকলে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিব পাৰিব আৰু লগতে অৰ্থ অহাৰ বাট আপোনালোকে বিচাৰি পাব। কিন্তু ডাঙৰ কামতকৈ সৰু সৰু কামতহে বেছি আপোনালোকে লাভৱান হোৱা দেখিবলৈ পোৱা যাব পাৰে এই বৰ্ষত। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই 2025 চনত যিকোনো কাম আপোনালোকে হাতত ল'ব বিচাৰিলে ল'ব পাৰিব। বন্ধুবৰ্গৰ পৰা সহায় লাভ কৰিব পাৰিব। লগতে গুৰুস্থানীয় ব্যক্তিও আপোনালোকক বিশেষভাৱে সহায় সহযোগিতা কৰা আপোনালোকে দেখিবলৈ পাব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। এই বৰ্ষত ঘৰৰ মানুহৰ ভাগ্যই আপোনালোকক বহু বেছি পৰিমাণে সহায় সহযোগিতা কৰিবলৈ ধৰিব। সকলো ধৰণে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা পোনপটীয়াভাৱে সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ কাৰণে জীৱনত চলি থকা সমস্যা কিছু পৰিমাণে পাতল কৰি ল'ব পাৰিব। সঠিকভাৱে যদি আপোনালোকে ঘৰত কিবা কাম কৰে সেই কামৰ পৰা আপোনালোকে উচিত ফল বা ভবাতকৈ বেছি ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে এই বৰ্ষটো অতিশয় শুভ বুলি ক'ব পৰা যায়। নিবনুৱাসকলে ভাল কাম লাভ কৰিব পাৰিব বা মনে বিচৰা কাম আপোনালোকে লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু ভাল আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব। কোনো সমস্যাত দেখিলে আপোনালোকে তেওঁলোকক সমস্যাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব বা সমস্যা সমাধান কৰি দিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকৰ সকলো ক্ষেত্ৰতে সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত সুসন্মানো লাভ কৰিব পাৰিব। এইবাৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব। সৰু সৰু ভাল ভাল সংকেত আপোনালোকে কৰ্মক্ষেত্ৰত লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু সহযোগীৰ লগত কৰ্মক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব আৰু লগতে কৰ্মক্ষেত্ৰত আপোনালোকে নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বছৰৰ প্ৰথম ভাগতেই ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম কৰিব বিচাৰিলে আপোনালোকে খুব ভবাগুণা নকৰি আপোনালোকে সেই কাম কৰিবলৈ চেষ্টা কৰিব। কৰ্মত পদোন্নতিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। আপোনালোকৰ যিকোনো কৰ্মত আপোনালোকে হাত দিব বিচাৰিলে দিব পাৰিব। অবিবাহিত লোকসকলৰ বিবাহৰ যুগ নামি আছে। আপোনালোকে যদি বিবাহ কৰিব বিচাৰে কৰিব পাৰিব। মনে বিচৰা জীৱনসংগী আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। পৰিৱেশৰ লগত আপোনালোকে সুন্দৰভাৱে মিলি চলিব পাৰিব আৰু পৰিয়ালৰ লগত থাকোঁতে আপোনালোকৰ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। 3 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ এই 2025 চনত আপোনালোকৰ ওপৰত সকলো দেৱ দেৱীৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। আপুনি যি কামতেই হাত দিব সেই কামতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। এই সময়ত আপোনালোকে বহু ফালৰ পৰা ভাল ভাল সুযোগ সুবিধা বা লাভ কৰিবলৈ সক্ষম হ'ব। উপাৰ্জনৰ বাটো আপোনালোকৰ মুকলি হৈ পৰিব। ঘৰলৈ অৰ্থ অহাৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। সকলো কৰ্মতে আপোনালোকে সুন্দৰভাৱে কৰি সম্পাদন কৰিব পাৰিব আৰু সকলোৰে মন আপোনালোকে জয়ো কৰিব পাৰিব। কৰ্ম সম্পাদন হোৱাৰ ফলত আপোনালোকৰ মনো আনন্দিত হৈ পৰিব। উপাৰ্জনৰ বাট আপোনালোকৰ মুকলি হ'ব। খৰচৰ ওপৰত কিন্তু এই বৰ্ষত আপোনালোকে অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অবান্তিক খৰচৰ মাত্ৰা দেখিবলৈ পোৱা যাব পাৰে এই বৰ্ষত। সেইকাৰণে খৰচৰ ওপৰত আপোনালোকে বিশেষকৈ
চকু ৰাখিব। ভবাগুনা নকৰাকৈ কিছুমান কাম কৰিলেও সেই কামৰ পৰা আপোনালোকৰ ভাল ফল অহাৰ সম্ভাৱনা আছে যদিও কিছুমান কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে ভবাগুনা কৰাটো দৰকাৰ। এই সময়খিনি মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভ্ৰমণৰ কাৰণে বহু ভাল দেখিবলৈ পোৱা যায়। মকৰ ৰাশিৰ মানুহসকলে 2025 চনত যিকোনো নিজাকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব। সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱন আপোনালোকৰ সুন্দৰ হৈ পৰিব আৰু লগতে ক'ব লাগিব যে ঘৰুৱা পৰিৱেশো আপোনালোকৰ আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। কোনো ফালৰ পৰা আপোনালোকৰ ঘৰত নতুন নতুন সুযোগ সুবিধা আহিব, কিন্তু সেই সুযোগ সুবিধা ল'বৰ কাৰণে আপোনালোকে তৎপৰ হৈ থাকিব লাগিব। আপোনালোকে যদি চঞ্চল ভাৱটো ত্যাগ নকৰে তেনেহ'লে বহু ভাল সুযোগ সুবিধা আপোনালোকৰ হাতৰ পৰা গুচি যাব পাৰে। নিবনুৱাসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায় 2025 বৰ্ষটো, আৰু আপোনালোকে যদি কিবা কৰ্ম কৰিব বিচাৰে তেনেহ'লে কৰ্মৰ প্ৰবল যোগ আপোনালোকৰ আছে। কৰ্মৰ ক্ষেত্ৰত মনোযোগ দি সুন্দৰভাৱে কৰিলে কৰ্মক্ষেত্ৰত পদোন্নতিও আপোনালোকে 2025 বৰ্ষতে লাভ কৰিবলৈ সক্ষম হ'ব। দূৰ সম্পৰ্কীয় আপোনালোকৰ মাটি সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। লগতে পৈতৃক সম্পত্তি লাভৰো যোগ দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব যদিও প্ৰেমৰ ক্ষেত্ৰত ইমান অসুবিধা বা হতাশা ভাৱটো এই বৰ্ষত নহা দেখিবলৈ পোৱা যায়। পৰিয়ালৰ লগত থাকোঁতে মন আনন্দিত হৈ থাকিব আপোনালোকৰ, আৰু ঘৰলৈ যদি কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰি আনিব বিচাৰে তেনেহ'লে এই 2025 চনত সুন্দৰভাৱে আনিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই বৰ্ষত আপোনালোকে নতুনকৈ ঘৰত কিবা ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। এই ব্যৱসায় বাণিজ্য আৰম্ভ কৰাৰ ক্ষেত্ৰতো কোনো ওচৰ চুবুৰীয়া মানুহে আপোনালোকক সহায় সহযোগিতা কৰিব। কাৰোবাৰ পৰা অধিক পৰিমাণে আপোনালোকে উপাৰ্জন কৰিব পাৰিব। অৰ্থ জমা হ'ব যদিও অবান্তিক খৰচৰ মাত্ৰা কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধন লাভ কৰিব পাৰিব, আৰু আপোনালোকে কিবা কামত যদি বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে এই বৰ্ষত সুন্দৰভাৱে বিনিয়োগ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে 2025 চনত ভাল ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব। বিশেষকৈ খেলুৱৈসকলে এই বছৰ বেছিকৈ ভাল ভাল সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতেই ক'ব লাগিব যে কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনালোকে বহু বেছি ভাল সুযোগ লাভ কৰিব পাৰিব। আমদানি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কাৰোবাৰ লগত যদি আপোনালোকে কিবা দন লাগে বা তৰ্ক বিতৰ্ক লাগে সেইবোৰ আপোনালোকে অলপ লক্ষ্য ৰাখিব লাগিব, কাৰণ খঙৰ মাত্ৰা এই বৰ্ষত আপোনালোকৰ অকণমান বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনাৰ ওপৰত শনিদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকে যিকোনো কাম কৰিলে কৰিব পাৰিব, কাৰণ শনিক শক্তিৰ প্ৰতীক বুলি মনা যায়। সেইকাৰণে শনিদেৱৰ কৃপা থকাৰ কাৰণে আপোনালোকে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু সকলো কামতে জয় হ'ব পাৰিব বা সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।